এসময়ত দেৱতা আৰু অসুৰসকলে অমৃত লাভ কৰিবৰ বাবে ক্ষীৰসাগৰ মন্থন কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে মন্দৰা পৰ্বতক মন্থনৰ দণ্ড বনালে আৰু নাগৰাজ বাসুকীক ৰছী হিচাপে ব্যৱহাৰ কৰিলে। তাৰ পিছত দেৱতা আৰু অসুৰ দুয়োৱে মিলি সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। সমুদ্ৰ মন্থন আৰম্ভ হোৱাৰ পিছত বহুতো দিব্য আৰু ভয়ানক বস্তু ওলাই আহিছিল। প্ৰথমে ওলাইছিল ভয়ানক দিক, যিটো বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা কৰিবলৈ ভগৱান শিৱই নিজৰ ডিঙিত ধাৰণ কৰিলে, যাৰ ফলত তেওঁৰ ডিঙি নীলা হৈ পৰিল। সেইবাবে তেওঁক নীলকণ্ঠ বুলি জনা যায়। তাৰ পিছত ওলাই আহিছিল স্বৰ্গীয় ভঁৰালসমূহ, যেনে দৈবিক গাই কামধেনু, যি মনৰ ইচ্ছা পূৰণ কৰে। তাৰ পিছত ওলালে বগা হাতী ঐৰাৱত, লগতে ওলাল কল্পবৃক্ষ, যিয়ে ইচ্ছা পূৰণ কৰে, আৰু বহুতো দৈবিক সত্তা ওলাই আহিছিল। অৱশেষত সাগৰৰ ঢৌৰ পৰা এগৰাকী জিলিকি থকা দিব্য জ্যোতিষ্ময় দেৱী এটা ফুলি থকা পদুমত বহি উপস্থিত হ'ল। তেওঁৰ সৌন্দৰ্যই তিনিওটা লোকক পোহৰাই তুলিছিল। তেওঁ আছিল মহালক্ষ্মী, সম্পদ, সমৃদ্ধি আৰু ভাগ্যৰ দেৱী। প্ৰতিজন দেৱতা আৰু প্ৰতিজন সত্তাই তেওঁ জ্যোতিলৈ প্ৰণাম জনালে। মা লক্ষ্মীয়ে ভগৱান বিষ্ণুক তেওঁৰ চিৰস্থায়ী স্বামী হিচাপে গ্ৰহণ কৰিলে আৰু স্বৰ্গলৈ সমৃদ্ধি আৰু মিলা প্ৰীতিৰে আশীৰ্বাদ দিলে। য'তে মা লক্ষ্মী বাস কৰিছিল তাতেই শান্তি, আনন্দ আৰু সমৃদ্ধি আছিল। কিন্তু অলপ সময়ৰ পিছত সাগৰটো আকৌ লৰি উঠিল। ঢৌ আন্ধাৰ হৈ পৰিছিল। চাহযুক্ত ফালৰ পৰা আন এটা ৰূপ ওলাই আহিছিল। তেওঁ আছিল অলক্ষী, দেৱী লক্ষীৰ ভনী। লক্ষীৰ জ্যোতিৰ বিপৰীতে অলক্ষীৰ উপস্থিতিয়ে কঠিনতা, কাজিয়া, লোভ আৰু দুৰ্ভাগ্য আনিলে। তেওঁৰ চকু হিংসাৰে জ্বলি উঠিল আৰু তেওঁৰ খোজবোৰে অশান্তি পৰিৱেশ কৰি তুলিলে। দেৱতাসকল চিন্তিত হৈ সুধিলে, এই আন্ধাৰে দেৱীগৰাকী কিয় ওলাই আহিল? ভগৱান বিষ্ণুৱে শান্তভাৱে উত্তৰ দিলে, য'ত পোহৰ আছে তাত ছাঁ থাকিব লাগিব। দেৱী লক্ষীয়ে সমৃদ্ধিৰ প্ৰতিনিধিত্ব কৰে আৰু অলক্ষীয়ে দৰিদ্ৰতা প্ৰতিনিধিত্ব কৰে। মা লক্ষীয়ে মানুহক কৃতজ্ঞতা আৰু নম্ৰতা শিকায়। অলক্ষীয়ে মানুহক অকৃতজ্ঞতা আৰু কঠোৰ হ'বলৈ শিকায়। এইদৰে দুই ভনীয়েকে একেই সমুদ্ৰৰ পৰা জন্ম লৈছিল, যিয়ে বিশ্ব ব্ৰহ্মাণ্ডক ভাগ্য আৰু দুৰ্ভাগ্য প্ৰতিনিধিত্ব কৰে। আজিও মানুহে বিশ্বাস কৰে যে ঘৰখন পৰিষ্কাৰ, পৰিচ্ছন্ন, শান্তিপূৰ্ণ আৰু প্ৰাৰ্থনাৰে পূৰ্ণ ৰখাটোৱে লক্ষীমাক আমন্ত্ৰণ কৰে। মা লক্ষী আৰু অলক্ষী দুয়ো জীৱনৰ এক অংশ, যেনে সম্পদ আৰু দৰিদ্ৰতা, সুখ আৰু দুখ। এই দুয়ো সৈতে জীৱন যাপন কৰিব লাগে। এনেদৰে পৃথিৱীখন চলি থাকে।